মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই নৱম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী R1 ইয়াৰে আমাৰ 1 2 3 4 5 এই 5টা প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম। 1 নম্বৰ প্ৰশ্নটো আমাৰ কোৱা হৈছে বৰ্গমূলৰ দ্বাৰা √2 অনুমানিক মান 2 স্থানলৈ উলিয়াওক। তো আমি লৈছো তো √2 2 স্থানলৈ মান উলিয়াব লাগে। তেতিয়াহ'লে আমাৰ একেটা বস্তু জানিব লাগিব যে 1 * 1 কিমান হয় 1 হয়, 2 * 2 কিমান হয় 4 হয়, 3 * 3 মানে 9 হয়, আৰু 4 * 4 16 হ'ব, 5 * 5 25, 6 * 6 36, 7 * 7 49, 8 * 8 64 আৰু 9 * 9 81 আমাৰ এইকেইটা জানিব লাগিব। এতিয়া আমি √2ৰ 2 স্থানত মান কিমান হ'ব সেইটো আমি উলিয়াম। আমি 2টো লৈছো, 2ৰ পিছত আমি 0 আমি 4টা ল'ম, অৰ্থাৎ 2 জোৰা। এনেকৈ আমি 2 জোৰা 0 ল'লো। তাৰপিছত আমি 2 সংখ্যাটোক আমি এটা 0 দি জোৰা বনাই ল'লো এনেকৈ। তো দশমিকটো 2ৰ পিছত আমি দশমিক ধৰিছো। এতিয়া বৰ্গমূল যেহেতু উলিয়াব লাগে আমি দীৰ্ঘহৰণ পদ্ধতিৰে বৰ্গমূল উলিয়াম। এতিয়া আমি এইকেইটা সংখ্যাৰ ভিতৰত কোনটো সংখ্যাৰে আমি ইয়াক হৰণ কৰিম সেইটো আমাৰ জানিব লাগিব। তো ইয়াত চাব লাগিব যে 1 আৰু 1 পূৰণ কৰিলে 1 পোৱা যায়, কিন্তু 2 আৰু 2 পূৰণ কৰিলে 4 পোৱা যায়। তো আমি এই 2তকৈ বেছি সংখ্যা ল'ব নোৱাৰো, কাৰণ ইয়াতে 4 আহি আছে, 2 ল'ব নোৱাৰি। তো 1টো আমাৰ ল'ব লাগিব। তো ইয়াত আমি কি কৰিম, এই 2 সংখ্যাটোক আমি 1এৰে হৰণ কৰিম। তো 1 আৰু 1 এই দুটা পূৰণ কৰিহে ইয়াৰ তলত বহিব। ইয়াত আমি 0 লিখিলেও হ'ব, নিলিখিলেও হ'ব, কাৰণ 0 জোৰা বনোৱাৰ কাৰণেহে ব্যৱহাৰ কৰিছো। তাৰপিছত আমি মাইনাছ কৰিম ইয়াত। তো 2ৰ পৰা 1 গ'লে 1 থাকিব। আকৌ ইয়াত কি হ'ব, 1 আৰু এই ওপৰৰ 1টো এই দুটা যোগ হৈ তলত নামিব, 2 হ'ব। এতিয়া আমি কি কৰিম, এই পইণ্টৰ পিছত থকা 0 এযোৰ নমাই আনিম। তাৰপিছত আমি যিহেতু এতিয়া সংখ্যাটো ইয়াৰ পৰা আমি ল'ম যে এতিয়া কি হ'ল, সংখ্যাটো 1 হ'ব, অৰ্থাৎ দশমিকৰ সোঁফালে থকা 0 দুটা লৈ আমাৰ কি হ'ব, 1 হ'ব সংখ্যাটো। তেতিয়া আমাৰ কি হ'ব, এই দশমিকটো ওপৰত গুচি যাব, কাৰণ আমি দশমিকৰ সোঁফালে 0 দুটাও ধৰিছো। এতিয়া 1 ইয়াত আমাৰ ইয়াৰে যিকোনো এটা সংখ্যা বহাব লাগিব যাতে কি হয়, আমাৰ 1ৰ ওচৰা-ওচৰি সংখ্যাটো হয়। তো ইয়াত 3 যদি দিওঁ তেতিয়া 23 হ'ব। 23 আৰু ইয়াতে 3 দিলে 3 ইয়াতো দিব লাগিব, ইয়াতো দিব লাগিব। তো 23 হ'লে কি হ'ব, 3 23 গুণ কিমান হয়, 69 হ'ব। তো 23 আমি নলওঁ, তাৰ অলপ বেছি ল'ম। 4 ল'লে কিমান হয়, 4 24 গুণ 4 24 গুণ হেৰি হ'ব, 4 দিওঁ আমি, 4 4 গুণ 16 6, 4 দুগুণে 8, 8 9। তো 96 হয়, 1ৰ ওচৰা-ওচৰি হয়। তেতিয়া আমি মাইনাছ কৰিম। এতিয়া 0ৰ পৰা 6 নাযায়, ইয়াৰ পৰা 1 ধাৰ কৰিলোঁ, ইয়াতে 10 হ'ল, 10ৰ পৰা আকৌ 1 ধাৰ কৰিলোঁ 10। তো 10ৰ পৰা 6 গ'লে 4 থাকিব, ইয়াতে 9 ৰ'ল, 9ৰ পৰা 9 গ'লে 0, এই 1 ধাৰে গৈছিলে, গতিকে 4 থাকিব। এতিয়া আকৌ ওপৰত 2টা 0 বাকী আছিলে, এই 2টা 0 আমি ইয়াতে নমাই আনিম, 0 0 নমাই আনিলোঁ। এতিয়া ইয়াতে আমাৰ কি হ'ব যে 4 আৰু 4 যোগ হৈ 8 হ'ব, আৰু 2 ইয়াতে নামি আহিব, 28 হ'ল। এতিয়া আমি ইয়াতে 4ৰ ওচৰা-ওচৰিকৈ আমি সংখ্যা ল'ব লাগে। ইয়াত কিবা এটা সংখ্যা দিলেও 280ৰ ওপৰত যায়, তেতিয়াহ'লে আমাৰ 280 হ'লে 4ৰ ওচৰত গ'লে 1 দিব পাৰি আমি, 1, কাৰণ দুবাৰ দিলে কি হ'ব, যদি আমি 2ৰ লগত 282 হ'ব, তেতিয়া ইয়াত 2 দিব লাগিব, ইয়াতেও 2 দিব লাগিব। 282 হ'লে আমাৰ কিমান হ'ব, 2ৰে পূৰণ কৰিলে 2 দুগুণে 4, 2 গুণ 16 6, 2 দুগুণে 4 1 5, 564 হ'ব। তো এইটো আমাৰ নালাগে, আমাৰ 4ৰ তলত থাকিব লাগিব।
তো একেৰে যদি আমি পূৰণ কৰোঁ তেতিয়া কি হ'ব 281 1 1 গুণ 1 1 8 গুণ 8 1 2 2 এতিয়া আমাৰ ইয়াতে মাইনাছ কৰিম আমি ইয়াৰ পৰা এক ধাৰে ইয়াতে ললো তাৰ পৰা এক ইয়াতে ললো তো 10ৰ পৰা 9 গ'ল 1 গ'লে 9 ইয়াত 9ৰ পৰা 8 গ'লে 1 ইয়াত 3 ৰল 3ৰ পৰা 2 গ'লে 1 119 থাকিব এতিয়া কথা হ'ল যে আমি আৰু হৰণ নকৰো কাৰণ দশমিকৰ পিছত আমি 2 ঘৰ পালো তেতিয়াহ'লে √2 2 দশমিক স্থানত বৰ্গমূল কিমান হ'ব therefore কিমান হ'ল 1.41 তো এতিয়া আমি লিখিম therefore √2 2 দশমিক স্থানলৈ বৰ্গমূল হ'ল 1.41 দশমিকৰ পিছত 2 ঘৰ হৈছে সেইকাৰণে আমাৰ কোৱা হৈছিল যে 2 দশমিক স্থান তো আমি এইখিনি আমি বৰ্গমূল পাম এইটো আছিল 1 নম্বৰ প্ৰশ্নৰ সমাধান এতিয়া আমি 2 নম্বৰটো সমাধান কৰো হা আমাৰ 2 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয় তেতিয়াহ'লে আমাৰ ইয়াতে ধৰি লওঁ আমি যে ধৰা হল দুটা অপৰিমেয় সংখ্যা √, এটা ধৰিলো আমি 3 আৰু কি হ'ব -√3 আমি একেই ধৰিম কিন্তু এটা মাইনাসও থাকিব এটা প্লাসও থাকিব এই কাৰণে এইটো বেলেগ বেলেগ হ'ব মানে দুটা হল এই দুটা এতিয়া আমাৰ যেটো শর্ত হৈছে দুটাৰ যোগফল আৰু পূৰণফল পৰিমেয় হয় নেকি এইটো চাব দিছে তেতিয়াহ'লে আমি চাই লওঁ যোগফলটো আমি আগত লিখো যোগফলটো আমি এতিয়া কৰিম এই দুটা আমি যোগ কৰিম √3 প্লাস -√3 এতিয়া ইয়াতে এই সংখ্যাটোৰ লগত মাইনাস আছে এইটো দিব লাগিব আৰু এই দুটা সংখ্যা যোগ কৰিব লাগে তাৰ কাৰণে মাজত এটা প্লাস চিহ্ন থাকিব এতিয়া √3 মাইনাস আৰু প্লাস এই দুটা পূৰণ কৰিলে হ'বগৈ -√3 এতিয়া √3 আৰু √3 ইয়াতে এটা আছে প্লাসত আৰু এটা মাইনাসত আছে তো সমানৰ পৰা সমান বিয়োগ কৰিলে কিমান থাকিব এতিয়া 0 থাকিব এতিয়া 0টো পৰিমেয় হয় নে নহয় 0 এটা পৰিমেয় সংখ্যা কাৰণ 0ৰ তলত মনে মনে 1 আছে যেটো সংখ্যাৰ তলত মনে মনে 1 থাকে সেইবোৰ পৰিমেয় সংখ্যা হয় তলত 0 হলেহে পৰিমেয় নহয় এটা আমি 0 পৰিমেয় বুলি ক'ব পাৰি therefore 0 এটা পৰিমেয় সংখ্যা তেতিয়াহ'লে আমি যোগফল দুটা অপৰিমেয় সংখ্যাৰ যোগফল আমি কি পালো কি পৰিমেয় পালো এতিয়া কথা হল যে এই দুটা যে আমি অপৰিমেয় বুলি ধৰিছো এটো অপৰিমেয় কেনেকৈ হল কাৰণ আমি জানো মৌলিক সংখ্যাৰ ওপৰত যদি √, থাকে তেতিয়া সেই সংখ্যাবোৰ কি হয় অপৰিমেয় হয় তেতিয়া আমি এই দুটা অপৰিমেয় সংখ্যা বুলি ধৰিছো এই কাৰণে এতিয়া আমি পূৰণফল উলিয়াম পূৰণফল যে সংখ্যা দুটা ধৰিছিল আমি সেই সংখ্যা দুটাৰ পূৰণফল উলিয়াম √3 ইনটু √3 অকল ইয়াতে মাইনাস থাকিব এটাৰ লগত মাইনাস আৰু এটাৰ লগত প্লাস হয় গতিকে ইয়াতে আমাৰ কি হ'ব √3 পূৰণ কৰিলে কি হ'ব আমি জানো যে একে সংখ্যাবোৰ √ৰ তলত থাকে যেনেকৈ √a ইনটু √a তেতিয়া আনসাৰটো হয় a কাৰণ ৰুটটো গুচি যায় কাৰণ a পূৰণ হলে কি হ'ব তেতিয়া a স্কয়াৰ হ'ব স্কয়াৰ ৰুট কেনসেল হৈ a হয় গতিকে ইয়াতেও আমি তেনেকৈ কৰিম যে √3 পূৰণ হলে আমাৰ কি হ'ব 3 হ'ব অকল ইয়াতে মাইনাস আছে আৰু ইয়াতে প্লাস আছে তো মাইনাস আৰু প্লাস পূৰণ হলে কি হ'ব মাইনাস হ'ব তো -3 সংখ্যাটো এটা পৰিমেয় সংখ্যা হয় কাৰণ ইয়াৰ তলতো মনে মনে 1 আছে therefore আমি লিখিম যে -3
এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা। এইখিনি আছিল 2 নম্বৰ প্ৰশ্নটোৰ সমাধান। এতিয়া আহা 3 নম্বৰটো আমি সমাধান কৰোঁ। 3 নম্বৰ প্ৰশ্নত কৈছে যে সংখ্যা ৰেখাৰ সহায়ত -5 আৰু 5ৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা। তেতিয়াহ'লে আমি ইয়াতে সংখ্যা ৰেখাটো আমি আগত আঁকি ল'ব লাগিব। আমি ইয়াতে স্কেল লৈছোঁ, স্কেলৰ সহায়ত আমি সংখ্যা ৰেখাটো আঁকিম। এইটো এটা সংখ্যা ৰেখা লোৱা হৈছে। ইয়াতে আমি কি কৰিম, মাজৰ আমি সংখ্যা ৰেখাটো বনাই লওঁ। ইয়াতে আমি ফুট দি মিলাই লৈছোঁ এনেকৈ, যাতে ঘৰবোৰ সমান হয়। ইয়াতে যদি আমি হেৰি কৰোঁ, -5 বুলি ধৰোঁ, ইয়াতে এইফালে -5 আৰু কিমান 5 বুলি কৈছে, তো -4 হ'ব ইয়াতে, -3 -2 -1 0 1 2 3 4 5। আমি এইফালে অলপ বঢ়াই ল'লোঁ এনেকৈ, ইয়াতে আমি 6 বুলি ধৰিলোঁ। এতিয়া কৈছে আমাক যে -5 আৰু 5লৈকে তাৰ মাজৰ অখণ্ড সংখ্যাবোৰ কি কি আছে সেইবোৰ উলিয়াব লাগে। এতিয়া দেখা যায় আছে ইয়াতে -4 -3 -2 -1 0 1 2 3 4লৈকে আমি ল'ব পাৰোঁ, কাৰণ -5 আৰু -5 আমি ধৰিব নোৱাৰি, এই দুটাৰ মাজৰ বুলি কৈছে। তেতিয়াহ'লে মধ্যৱৰ্তী বুলি ক'লে মাজৰ কেইটাহে আমি ধৰিব পাৰিম। ইয়াতে আমি লিখিম therefore -5 আৰু 5ৰ মাজৰ বা মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল আমি লিখিম -4 -3 -2 -1 0, তাৰপিছত হ'ব 1 2 3 আৰু 4। এইখিনিলৈকে হ'ব, এইকেইটা সংখ্যা হ'ব। তো ইয়াৰ পৰা আমি কোনটো ধৰিব পাৰি, এইখিনিৰ পৰা আমি 5লৈকে ধৰিব পাৰিম। এইখিনি যদি 5লৈকে নহয়, আমাৰ 4লৈকে হ'ব, ইয়াতে এইখিনি হ'ব। ইয়াত আমাৰ এইখিনি ধৰিব নোৱাৰিম। তো এইখিনি আছিল আমাৰ এই প্ৰশ্নটোৰ সমাধান। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ আহা। 4 নম্বৰ প্ৰশ্নটোত কৈছে যে সূচক বিধি a⁻m হৰণ a⁻n ইকুৱেল a⁻m-n য'ত নেকি আমাৰ কি আছে m = n লৈ প্ৰমাণ কৰা যে a⁻0 = 1। তেতিয়াহ'লে আমাৰ যিখিনি দিয়া আছে আমি লিখি লৈছোঁ ইয়াতে। তো আমাৰ ইয়াতে দিয়া আছিল এইখিনি বস্তু যে a⁻m divided by a⁻n equal a⁻m-n আৰু দিয়া আছে m = n। আমাৰ প্ৰমাণ কৰিব লাগে যে a⁻0 = 1। এইটো আমাৰ প্ৰমাণ কৰিব লাগে। তেতিয়াহ'লে আমি এটা কাম কৰিব পাৰোঁ, আমাৰ যিটো শৰ্ত সূচকৰ বিধি দি আছে সেইটো ব্যৱহাৰ কৰিব পাৰি। ইয়াত আমি লিখিম, এইখিনি আগত লিখোঁ আমি a⁻m-n ইকুৱেল a⁻m হৰণ a⁻n। এতিয়া আমাৰ ইয়াতে a⁻m-n আছে, ইয়াত আমি m ৰ ঠাইত n লিখিব পাৰোঁ, কাৰণ এই দুটা সমান আছে, আমি বদলাব পাৰি ইয়াৰ পৰা। এতিয়া আমি ইয়াত লিখিম
a to the power m ৰ ঠাইত আমি n লিখো minus n equal to a to the power m হৰণ a to the power n এতিয়া ইয়াতে আমাৰ কি আছে n ৰ পৰা n গলে কিমান থাকিব 0 সমানৰ পৰা সমান গলে আৰু ইয়াতে কি কৰিব পাৰো আমি ইয়াত আমি a to the power m হৰণ থাকিলে আমি এনেদৰে লিখিব পাৰো a to the power n তাৰ পিছত a to the power 0 এতিয়া যদি আমি m ৰ ঠাইত যদি আমি n লিখি দিও কাৰণ এই দুটা সমান আছিল ইয়াত আমি এইটো বস্তু লিখিব লাগিব যেহেতু a to the power a to the m equal to n এই দুটা সমান আছিল এই কাৰণে আমি বদলাব পাৰিছো তেতিয়া ইয়াত আমি লিখিম a to the power n divided by a to the power n কাৰণ m ৰ ঠাইত আমি n লিখিব পাৰো কাৰণ এই দুটা সমান তেতিয়ালে ইয়াত কি হ'ব a to the power 0 ইয়াত এইখিনি লগত মিলি গৈছে এবাৰ হৰণ যাব গতিকে এইখিনিৰ পৰা আমি পাই আছো 1 যেটা আমাৰ প্ৰমাণ কৰিব দিছিলে সেই সংখ্যাটো আমি পালো ইয়াতে এইখিনি আমাৰ কি হৈ গল প্ৰুফ হৈ গল 5 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে যে সূচক বিধি a power m হৰণ a power n equal a power m minus n যত m ৰ মান দি আছে 0 প্ৰমাণ কৰিব লাগে a to the power minus n equal 1 by a to the power n তো আমি দিয়াখিনি লিখি লও ইয়াতে দিয়া আছে a power m হৰণ a power n equal a power m minus n আৰু m ৰ মানটো দি আছে আমাৰ 0 প্ৰমাণ কৰিব লাগে যে a to the power minus n equal 1 by a to the power n তো আমি যেটো শর্ত দিয়া আছে আমাৰ এই শর্তটো বা বিধিটো আমি লৈ প্ৰমাণ কৰিম তো এইখিনি আমি আগত লিখিম এইফালে a to the power m minus n equal a to the power m হৰণ a to the power n এতিয়া আমাৰ m ৰ মানটো আমাৰ দি আছে এই m ৰ মানটো আমি বহাই দিও ইয়াতে a to the power 0 minus n equal ইয়াতে আমি এনেকৈ লিখিম a to the power m divided by a to the power n হৰণ আছে যেহেতু আমি এনেকৈ লিখিব পাৰি হৰণটো তো ইয়াত 0 আছে 0 এনে আমাৰ কি হয় ভ্যালু নাই তেতিয়া a to 0 কি বাদ গলে আমাৰ কি থাকিব a to the power minus n থাকিব আৰু ইয়াতে m ৰ ঠাইত আমি কি লিখিম 0 লিখিম তো a to the power 0 কাৰণ m ৰ মানটো 0 তাৰ পিছত a to the power n এতিয়া আমি জানো যে ইয়াত আমি এটা বস্তু লিখো যেহেতু m ৰ মানটো কি হয় m ৰ মানটো 0 হয় আমি এটো লিখি থও ইয়াতে 0 বহাইছো যেহেতু আকৌ ইয়াতে আমি লিখিম যে কোনো সংখ্যাৰ ওপৰত যদি পাৱাৰ 0 হয় তেতিয়া আনসাৰটো 1 হয় আমি আগৰ এটো কৰিলো 4 নম্বৰ গণিতটো তাতে a to the power 0 ৰ মান 1 ওলাইছিল তো ইয়াতে আমি 1 বুলি লিখিম a to the power minus n equal a to the power 0 ৰ মান কিমান হ'ব a to the power 0 মানটো কিমান হ'ব 1 তেতিয়া হলে আমি 1 লিখিছো ইয়াতে a to the power 0 মান আৰু a to the power n তো আমাৰ যেটো প্ৰমাণ কৰিব দিছিলে এটো আমি পালো কি আছিল a to the power minus n equal 1 by a to the power n তো এইখিনি আমাৰ প্ৰমাণ আছিল তো ভিডিওটো আজি ইমানতে সামৰিছো ধন্যবাদ